এইপিনে চক এটা নটিচ কৰিছে নাই চক বালা চক আমি দুটা আছো দীঘল দীঘল চুলি আৰু এৰিয়া চক ডিফাৰেণ্ট পিচ হয় গাইছ এইটো অনলি ওৱান পিচ সেই গাইছ ৱেলকাম বেক টু মাই নিউ ব্লগ তো এতিয়া আমি যাবলৈ ওলাইছোঁ চিভিললৈ কাৰণ কালি মোৰ কি ডিঙি কচকা লাগিলে নে কি হ'ল তো সেইকাৰণে একদম মাথা চাথা ঘূৰাব পৰা নাই এইটো একো চাব পৰা নাই আৰু চব পূৰা বিষ হৈ গৈছে সেইকাৰণে চিভিললৈ গৈছোঁ তো গাইছ চিভিল পাই গ'লোঁ লাইন পাতিব লাগিব চাগে পূৰা দীঘলকৈ তো গাইছ টিকেট লোৱা হৈ গ'ল আৰু ইমান বেয়া ডিঙি বিষ কৰিছে নহয় তো গাইছ ডক্টৰে কি কৰিলে নাজানো এনেকুৱা হেঁচি দিলে তো ইমান এক্সাৰচাইজ কৰিবলৈ দৰকাৰ নহ'ল তো এতিয়া ডাইৰেক্ট এতিয়া ঘৰলৈ গৈ আছোঁ তো মইতো ভাবিছিলোঁ পূৰা যি টি কৰিব লাগিব এইটো ইটো আৰু এতিয়া এক্সাৰচাইজ কৰিলে হৈ যাব তো বেছি একো প্ৰব্লেম নাছিলে তো কেনেকুৱা কচকাটো খালে নহয় ইমান বেয়া বিষাইছিলে গোটেই ৰাতি শুব পৰা নাছিলোঁ তো গাইছ এতিয়া মায়ে পূজা কৰিছে তো এতিয়া ফুলটো আনিবলৈ যাওঁ গাইছ ফুলকেইটা ইয়াৰ পৰা ছিঙি লৈছোঁ তো গাইছ আজি মোৰ ৰিচাৰ্জ খতম হৈ গ'ল একেবাৰে মোৰ ভৰাবলৈ মন নাই কৰা নিজে পইচা দি মানে স্কলাৰশ্বিপ ভৰিলে তো সেইকাৰণে মই অকণমান ৰিচাৰ্জটো ভৰাই লওঁ বুলি ভাবিছোঁ তো গাইছ আজি হয় শনিবাৰ তো শনিবাৰে গৰুক নহ'লে যাক হ'লেও গৰুক দিলে বেছি ভাল গৰু দি ৰুটি দি দিম ললিয়ে এইটো এখন ৰুটিত এইটো এখন ৰুটিত এটা গৰুক খোৱাবি এটা কুকুৰক দিবি আৰু এটা কাউৰী কানি থৈ আহিবি কাউৰী ক'ত থ'ম এইটো নেপালোঁ না তো গাইছ এতিয়া বাজিছে পূৰা 4:30 আৰু মই আজি দিনটো ক'তো ওলোৱাও নাই তো এতিয়া গাঁও পিনে ওলাই কিনে গৈছোঁ আৰু ঘৰৰ মুখতে পূৰা ক্ৰিকেট খেলি আছে তো মই সিহঁতৰ লগতে অকণমান ক্ৰিকেট খেলি লওঁ তো মই এতিয়া ফিল্ডিং কৰি আছোঁ ছিংগল খেলিছোঁ নেকি ছিংগল তো গাইছ মই এটা উইকেট লৈ ল'লোঁ বল পেলাই কিনে হাত ঘূৰা তো গাইছ এতিয়া ক্ৰিকেট খেলি কিনে আহি গ'লোঁ আৰু এতিয়া মই মোবাইলৰ ৰিচাৰ্জ ভৰাব গৈছোঁ তো এইপিনে চক এটা নটিচ কৰিছে নাই চক বালা চক আমি দুটা আছোঁ দীঘল দীঘল চুলি আৰু এৰিয়া চক খুল নখোল এই চালা বালা তো গাইছ ইয়াৰ কোনে ঢুকালে নাজানো আৰু চক ইয়াৰো চুলি দীঘল আৰু মোৰো চুলি দীঘল কিন্তু ই টাকলা মাজত এটা ডিফাৰেণ্ট পিচ হয় গাইছ এইটো অনলি ওৱান পিচ তো গাইছ এতিয়া গাঁও পিনে ৰিচাৰ্জ ভৰাই কিনে মানে দোকানৰ পৰা ৰিচাৰ্জ ভৰাই কিনে আহি গ'লোঁ আৰু এইপিনে চক কিমান ক'লা কৰি কিনে আনিছে গাইছ মানে খাতাৰনাক বৰষুণ হ'ব নিচিনা লাগিছে মোৰ মোবাইল পূৰা চাৰ্জ আছে মই একেবাৰে বহাই কিনে গৈছিলোঁ ঘৰততো লাইন বৰ্তমান আছে লাইনটো যাব নিচিনা লাগিছে 2000 years later হেই গাইছ গুড মৰ্ণিং তো কালি একেবাৰে ডিঙি বিষটো অকণমান বেছিকৈ বিষ হৈছিলে তো সেইকাৰণে একেবাৰে ৰাতি শুলোঁ যে মানে গধূলি মই অকণমান শুলোঁ একেবাৰে ৰাতি 9-10 বজাত উঠিছোঁ তো সেইকাৰণে ৰাতি 9-10 বজাত একো ব্লগ কণ্টেণ্ট নাপাম তো সেইকাৰণে এতিয়া ৰাতিপুৱা গৈছোঁ কামলৈ অকল এই কামটো মই অকল দেওবাৰে যাওঁ সদায় নাযাওঁ তো মোৰ ডাইৰেক্টৰ পইচা নহয় সেইকাৰণে মোৰ কামটো যাব লাগে পাপাৰ পৰা বেছি ইমানগাল পইচা খুজিব ডাইৰেক্টটো কমপ্লিট কৰিবলৈ বহুত পইচা লাগে তো সেইকাৰণে ময়ে কাম কৰোঁ অকল দেওবাৰে তো গাইছ মই ফাইনেলি কাম পাই গ'লোঁ কামৰ কাৰণে ইমান কষ্ট কৰিব দৰকাৰ নহ'ল আৰু মোৰ কাম জেগাত এইটো হয় বৰ্তমান কামটো ষ্টাৰ্ট হোৱা নাই তো গাইছ এতিয়া মোৰ কাম চিফ্ট কৰা হৈ গ'ল তো শ্বৰ্টিঙত পাইছিলোঁ এতিয়া ৰলিঙত পাইছোঁ তো চবতকৈ কষ্ট ইয়াতে হয় বহুত বেলচা মাৰিব লাগে কিন্তু মোক মাৰিব লগা হোৱা নাই দাদাগৰাকী হেল্প কৰি দিছে মোক আমি ইয়াত পাইছোঁ সেইটো 1-2 ছেকেণ্ড আমি থাৰ্ডত পাইছোঁ তো গাইছ এতিয়া অকণমান ব্ৰেক টাইম লৈছোঁ এনেই অকণমান নিজৰ পিনৰ পৰা এতিয়া পাতটো ওলোৱা নাই সেইকাৰণে অকণমান ব্ৰেক টাইমটো লৈছোঁ তো মই যোন জেগাত কৰিছোঁ তাত ইমান কষ্ট হোৱা নাই নহ'লে আগতে কৰিছিলোঁ ইমান কষ্ট হৈছিলে নহয় তো আজি ইমান গৰমো নাই লগা বৰষুণ দি আছে এইপিনে চক বৰষুণ দি আছে সেইকাৰণে গৰমো নাই লগা আৰু ভাগৰো নাই লগা কি আনে ৰুটি আহি খাই দিম তো গাইছ ব্ৰেক টাইম লৈছিলোঁ তো এতিয়া ৰুটি চুটি খাই দিম এতিয়া কি দেখিলি গাখীৰ খাই ল'বি বেগটাই লৈ যাব নে একদম ভাল টাইমত আহি গ'ল তো এতিয়া মই ৰুটি চুটি খাই ল'ব পাৰিম তো খাই লওঁ সোনকালে তো মানে তাত খোৱা টাইমটো নাপাওঁ সোনকালে ছুটি হৈ যায় সেইকাৰণে তো গাইছ এতিয়া খানা খোৱা হৈ গ'ল তো এতিয়া খানা খাই কিনে ডাইৰেক্ট এতিয়া কাম কৰিবলৈ যাম তো গাইছ মোৰ লগতে ইয়াত কুকুৰটো ৰুটি এখন বাচি আছিলে ৰুটিটো কুকুৰক দি দিলোঁ তো গাইছ ফাইনেলি কাম খতম হৈ গ'ল তো আজি 1টা বজাত খতম হোৱা আছিলে তো 12:41 মানে 1টাই বাজিলে হয় তো সোনকালে খতম হৈ গ'ল আজি বহুতে সোনকালে তো গাইছ এটা কথা কওঁ মই যে দেওবাৰে কাম যাওঁ মোৰ একদম ভাল নালাগে কৰি কিনে
এনেকুৱা লাগে কাৰোবাৰ নকৰত খাটি আছোঁ নিচিনা। একেবাৰে মোৰ এইকেইটা কাম একেবাৰে নোপোচায়, কিন্তু হেল্থৰ ওপৰতো কাম আছে, এক্সাৰচাইজো কৰি আছোঁ, তাৰ পইচাও নহয়, সেইকাৰণে কৰিবলগীয়া হয়, নহ'লে এইকেইটা কাম মই একেবাৰে নকৰোঁ। বৰ্তমান এতিয়া মইতো ছেকেণ্ড ইয়েৰ পালোঁ, তো ছেকেণ্ড ইয়েৰ পাছত কি কৰিম তো সেইটো নাজানো, কিন্তু কণ্টেণ্ট ক্ৰিয়েশ্যনত মই এটা কাম কৰি আছোঁ এতিয়া, বৰ্তমান শিকি আছোঁ, বিগিনাৰ হয়, ইমান ভালকৈও নাজানো। তো যোনদিনা মই কণ্টেণ্ট ক্ৰিয়েশ্যনত ছাকচেছ হৈ যাম, সেইদিনা মঞ্জাৰ দেখনে কি লাইক হোগা লালা। তো গাইছ এটা কামৰ পৰা আহি গ'লোঁ, আৰু কামৰ পৰা আহি কিনে অকণমান ভোক লাগিছে, তো এইটো অকণমান দালিয়া বনাওঁ। প্ৰথমবাৰ বনাইছিলোঁ তো ইমান খাবলৈ টেষ্টি নহ'ল, তো এতিয়া অকণমান মোবাইলত চাই ল'লোঁ, ইউটিউবত চাই ল'লোঁ, তো এতিয়া অকণমান টেষ্টিকৈ বনাওঁ। মই কি দিম চাই থাকক এণ্ডলৈকে, যদি আপোনালোকে বনাব জানে তো কমেণ্ট কৰি কিনে জনাব, আৰু টেষ্টিকৈ বনাব জানিলে তো কমেণ্ট কৰি কিনে জনাবই, মই ট্ৰাই কৰি চাম। তো মোৰ ওচৰত ঘিউ আছিলে, তো সেইকাৰণে ঘিউ দি দিছোঁ, পূৰা দেশী ঘিউ, একদম পিয়'ৰ হেল্ডি। এই ঘিউটো গৰম হ'লে তাৰপিছত এই ডালিয়াটো দিম, তো গৰম হৈ গ'ল চাগে, এতিয়া দি দিওঁ। ইয়াৰ পিছত দিম 1 গিলাচ গাখীৰ, ঠিকে ভাবিছে গাইছ, গাখীৰে দিছোঁ। গাইছ আপোনালোকে টেষ্টৰ কাৰণে যদি মিঠা খাব বিচাৰে তো গুড় দি দিব, তাৰপিছত মই গুড় পিচ কাটি কিনে দি দিলোঁ। তো গাইছ ডালিয়া বনি কিনে ৰেডি হৈ গ'ল, তো ডালিয়াটো চাওঁ কেনেকুৱা টেষ্ট লাগিছে খাই কিনে, তো ইউটিউবৰ পৰা চাই কিনে দেখিছিলোঁ, তো টেষ্টটো কৰি কিনে চাওঁ কেনেকুৱা লাগে। মজা। তো গাইছ এইটো ট্ৰাই কৰি কিনে চাব, একদম মজা লাগে। গুড় দি দিছোঁ কাৰণে আৰু মজা লাগিছে। তো আপোনাৰ যদি ডালিয়া বনাই গুড় দিব নাপাহৰিব। তো গাইছ এতিয়া মই মানে দোকানৰ পৰা মোৰ ডায়েটৰ বস্তুকেইটা কিনি কিনে আনিছিলোঁ, তো ডায়েটৰ বস্তু এইটো চাওক, পাস্তা বনাই কিনে খালোঁ। এতিয়া পাস্তাটো অকণমান হেল্ডি আছে, সেইকাৰণে পাস্তাটো বনাই কিনে খালোঁ। আৰু এইপিনে চাওক, এইপিনে মেইন কথা আছে, আমাৰ বায়ে সদাইছে ওকণি, এইটো চাওক কিমান ওকণি, সেই কলা কলাকেইটা দেখিছে নে, এইকেইটাই হয়, ইমান কলা কলাকেইটা, এইটা চাওক, এইটো ইনষ্টাটো যাব, সঁচাকে ইনষ্টাত যাব, ইনষ্টাটো যাব এইটো। চালা অকল মুখৰ চেকনি চাটি, চুলিত ইমান গালি কণী, এইটো চাওক আমাৰ এইকেইটা চাওক, মৰাকেইটা, এইকেইটা ইচ ৰে মোহাই দিলে, ছি তেৰিকা। তো গাইছ আমাৰ ঘৰত আলহী আহিছিলে, তো গুচি গ'ল। তো এতিয়া আলহীকেইটা লালমোহন আনিছিলে, এইটো চাওক। তো মই লালমোহন বহুত দিন খোৱা নাই, আৰু মই ডায়েটতো আছোঁ, তো আজি দেওবাৰ হয় সেইকাৰণে খাব পাৰিম। তো একেবাৰে 3টা খাম, 3টাই খাম, বহুত দিন নাই খোৱা। এটা ৰাতিপুৱা নাখাবি, নাখাওঁ, আমি নাখাম, মই ৰাতিপুৱা নাখাওঁ। ৰসগোল্লা থাকিলে মই নেখালো হয়, কিন্তু লালমোহন মজা লাগে। ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে যদি চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব। তো আজি ইমানটো আছিলে, বাই বাই।